হেল্ল' এভৰিৱান, CW 2026 পেপাৰ চলিউশ্যনৰ চিৰিজ যিটো আমি ষ্টাৰ্ট কৰিছিলোঁ, তাৰে আমি 2025 মেথছৰ পেপাৰখন ডিছকাছ কৰি আছিলোঁ। এতিয়া আমি কুৱেশ্যন নম্বৰ 21 পৰাই বাকীখিনি ডিছকাছ কৰোঁ। তো ইয়াত আমাক দিয়া আছে যে dy/dx আমি লিখিলোঁ কুৱেশ্যন 21 নম্বৰ কুৱেশ্যনৰ চলিউশ্যন। তো এতিয়া আমাক ইয়াত দিয়া আছে যে dy/dx x whole into 2 log of x plus 1 sin y plus y cos y। ইয়াক আমি সলভ কৰিব লাগে। সলভ কৰি ইয়াৰ পৰা কোনটো ইকুৱেশ্যন আমি চাব লাগে। তো এতিয়া আমি ইয়াক সলভ কৰিলে পাম, প্ৰথমে আমি ক্ৰছ মাল্টিপ্লাই কৰি ল'লোঁ। যিহেতু ইয়াত মানে আমাক দিয়া আছে যে ইয়াত ৱাইৰ টাৰ্মছ আছে আৰু ইয়াত গোটেইখিনি ৱাইৰ টাৰ্মছ আছে, আৰু ইয়াত এক্স আছে আৰু ইয়াতো গোটেইখিনি এক্সৰ টাৰ্মে আছে। তো আমি প্ৰথমতে ক্ৰছ মাল্টিপ্লাই কৰোঁ। ক্ৰছ মাল্টিপ্লাই তো আমাৰ হ'ব sin y প্লাছ y cos y whole into dy equals to x 2 log x plus 1 dx। তো এতিয়া আমি ইয়াক অলপ ভালদৰে চাইলে দেখা পাওঁ আমি যে, তো ইয়াক আমি লিখিব পাৰোঁ দিয়ক y sin y। তো যেতিয়া আমি ইয়াক ডিফাৰেঞ্চিয়েট কৰিম তেতিয়া গম পাব ইয়াৰ পৰা আমি এইটোৱে পাম। তো ইয়াক আমি এনেকৈ লিখিব পাৰোঁ। তো আমি ইয়াক এনেকৈ লিখিব পাৰোঁ। তো এতিয়া আমি ইয়াক কৰিলে ইয়াত আমি প্ৰথমতে এক্সটো মাল্টিপ্লাই কৰি দিম, কৰিলে 2x log x plus x dx। তো এতিয়া ইয়াকো আমি লিখিব পাৰোঁ দিয়ক x স্কুৱেৰ log x। ইয়াক আমি এবাৰ ডিফাৰেঞ্চিয়েট কৰি চাওঁ, এইটো প্ৰমাণ কৰিবলৈ যে এইটো আমি এনেকৈ লিখিব পাৰোঁ। তো ইয়াক আমি ডিফাৰেঞ্চিয়েট কৰিলে প্ৰথমতে লিখিম আমি x স্কুৱেৰ আৰু লগ কৰিলে 1/x প্লাছ প্ৰথমতে কৰিলে 2x আৰু log xটো log x থাকিব। তো ইয়াৰ পৰা আমি এইটো কেঞ্চেল কৰোঁ, কেঞ্চেল x প্লাছ 2x log x। তো এইটোৱে লিখা আছে ইয়াত, তো এইটো হয়ে। তো এতিয়া আমি ইয়াৰ পৰা পাই গ'লোঁ দাদা। তো এতিয়া আমি ইয়াক এতিয়া আমি কি কৰিম, ইয়াক লিখি লওঁ ডি অফ y sin y। তো ইয়াক দুফালে ইণ্টিগ্ৰেট কৰিম। ইণ্টিগ্ৰেট কৰিলে আমি পাই যাম যে y sin y ইকুৱেলছ টু x স্কুৱেৰ log x প্লাছ c। তো এতিয়া আমি পালোঁ যে ইয়াত অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। তো এতিয়া আমি কুৱেশ্যন নম্বৰ 22 চলিউশ্যনলৈ। কুৱেশ্যন নম্বৰ 22 চলিউশ্যন। তো ইয়াত আমাক দিয়া আছে যে in a unit vector c এটা ইউনিট ভেক্টৰ হয় যিটো পাৰপেণ্ডিকুলাৰ হয় both a and b vector. The angle between the vector a and b is π/6। তো এতিয়া আমাক উলিয়াব দিছে বক্স প্ৰডাক্ট অফ a b c ভেক্টৰৰ হোল স্কুৱেৰ। তো এতিয়া আমাক ইয়াত উলিয়াব দিছে a b c হোল স্কুৱেৰ। তো এতিয়া আমি ইয়াক সলভ কৰোঁ। ইয়াক সলভ কৰিলে আমি পাম ইয়াত আমাক দিয়া আছে যে a b তাৰ মাজত এংগল আমাক দিয়া আছে π/6। তো এতিয়া আমি উলিয়াব লাগে এইটো স্কুৱেৰ হোল স্কুৱেৰ দি আছে। তো ইয়াক আমি লিখিব পাৰোঁ a ক্ৰছ b ডট c আৰু ইয়াত হোল স্কুৱেৰ থাকিব। তো এতিয়া আমি ইয়াক লিখিলে মড অফ a মড অফ b চাইন π/6 আৰু এটা হ'ব এন কেপ। এন কেপ হ'ব a আৰু b ৰ পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত, যিহেতু ক্ৰছ প্ৰডাক্ট কৰিছে মানে a আৰু b ৰ পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত এটা এন কেপ থাকিব। এইখিনি ডট চি হোল স্কুৱেৰ। তো এইখিনি আমি কেলকুলেট কৰিলে পাম। তো এইখিনি আমি সলভ কৰিলে পাম এতিয়া a ভেক্টৰ b ভেক্টৰৰ মেগনিটিউড আৰু আমি চাইন π/6 মানে 1/2। যেহেতু আমাক ইয়াত চিটো a আৰু b ৰ পাৰপেণ্ডিকুলাৰ বুলি দিছে আৰু ইয়াত এনটো আমাৰ a আৰু b পাৰপেণ্ডিকুলাৰ, তো ইয়াত আমাৰ c আৰু এনটো হ'ব
প্যাৰেল হ'ব আমাৰ তো এতিয়া আমি ইয়াত লিখিব পাৰোঁ যে যিহেতু এই দুটাৰ মাজত এংগল 0 তো এই দুটাৰ মাজত এংগল হ'ব আমাৰ 0 ডিগ্ৰী তো ইয়াত আমি লিখিব পাৰোঁ মান ডট সি ভেক্টৰৰ ম্যাগনিটিউড হ'ব ইয়াৰ ম্যাগনিটিউড ডট সি ভেক্টৰৰ ম্যাগনিটিউড আৰু cos 0 মানে হ'ল আমাৰ 1 ইমান স্কয়াৰ তো এতিয়া আমাৰ c এর ম্যাগনিটিউডৰ ভ্যালু 1 কাৰণ ইউনিট ভেক্টৰ বুলি দিছে আমাৰ আগতে তো ইয়াৰ পৰা আমি লিখিব পাৰোঁ magnitude of a whole square magnitude of b whole square divided by 4 তো ইয়াৰ পৰা আমি পাম যে option c is the correct answer of this question তো এতিয়া আমি আও 23 নম্বৰ কোৱেশ্চনৰ সলিউশন লৈ তো ইয়াত আমাক দিয়া আছে যে a equals to 3 2 2 1 তো ইয়াৰ এইবোৰ প্ৰশ্নৰ কাৰণে আমি যেতিয়া আমি ইয়াৰ লাগে a to the power 51 তো ইয়াৰ কাৰণে আমি প্ৰথমতে ইয়াৰ প্যাটাৰ্ন চাব লাগিব কোন ধৰটো প্যাটাৰ্ন ইয়াতে ফলো কৰি যাই আছে তো প্ৰথমতে আমি এস কৰিলাম এতিয়া এস কৰিলে আমি পাম আছে 3 2 2 1 3 2 2 1 তো ইয়াক আমি পূৰণ কৰিলে পাম 5 4 4 3 ঠিক তেনেদৰে আমি এতিয়া a কে ওলালে আমি কি কৰিম -4 3 ইয়াক আমি পূৰণ কৰিম ইয়াৰ মাইনাস থাকিব তো এতিয়া আমি ইয়াক পুনৰ পূৰণ কৰিম 3 2 2 1 ৰ লগত আৰু তেতিয়া আমি পাম আমি এতিয়া পূৰণ কৰিলে পাম 7 6 -6 -5 তো এতিয়া আমি ইয়াৰ প্যাটাৰ্ন চাম কি ধৰণৰ প্যাটাৰ্ন ই ফলো কৰি যাই আছে তো এতিয়া আমি প্ৰথমতে আমি a11 ৰ হেডত চাম a11 ৰ হেডৰ প্ৰথমটো আছে 3 তাৰপিছত তোৰ আছে 3 তাৰপিছত 5 তাৰপিছত আমাৰ আছে 7 এনেকৈ ফলো কৰি যাই আছে a1 টোত প্ৰথমতে আছে -2 -4 তাৰপিছত -6 তাত যাই আছে a21 ৰ হেডত আমাৰ কি আছে 2 4 6 এটা আছে 2 4 6 তলত তো a22 টো যাই আছে আমাৰ -1 -3 -5 তো এতিয়া আমি ইয়াক ভালদৰে চালিলে দেখা পাম যে ইয়াত আমাৰ যেতিয়া n ৰ ভ্যালু 1 হৈছিল তেতিয়া আমাৰ ইয়াত n মানে ওপৰত থকাটো মানিছো আমি এইটো এবাৰ n উলিয়াব লাগে সেইবুলি মানে কি আমি কৰি আছো তো ইয়াত n ৰ ভ্যালু যেতিয়া 1 হৈছিল তেতিয়া আমাৰ ইয়াত 3 হৈছিল n মান 2 হতে আমাৰ 5 হৈছে তো ইয়াক আমি ই ফলো কৰিব আমাৰ 2n + 1 ৰুলটো n ৰ ভ্যালু যেতিয়া আমি ইয়াত 1 বুট কৰিম ই হ'ব 3 n ৰ ভ্যালু যেতিয়া আমি 2 বুট কৰিম তেতিয়া হ'ব 5 নহলে আমি ইয়াত ab ফৰ্মুলা লগাব পাৰো যেটো ই আমাৰ ইয়াত ডিফাৰেন্সটো যেটো আমাৰ সেম নহলে আমি ডাইৰেক্টলি ইউজ কৰিব পাৰো কাৰণ এটা আমি জানো আগৰ পৰাই তো ইয়াত আমি সেম ইয়াতো আমি 2n লিখিব পাৰিম যেতিয়া n ৰ ভ্যালু 1 হ'ব -2 2 হলে -4 ইয়াত আমাৰ 2n আৰু ই আমাৰ ফলো কৰি আছে 2n - 1 -2n - 1 যেন n বুট কৰিম যেতিয়া আমি ইয়াত n ৰ ভ্যালু 1 বুট কৰিম আমাৰ হ'ব 2 - 1 1 হ'ব তো -1 যেতিয়া আমি ইয়াত 2 বুট কৰিম 4 আৰু হ'ব আমাৰ 3 আর মাইনাস চিহ্ন হলে -3 হয়ে গেল আমার তো এতিয়া আমার n equals to 51 ৰ কাৰণে কিমান হ'ব মানে e to the power 51 ৰ কাৰণে কি হ'ব তো ইয়াত যদি আমি পুট কৰিলে প্ৰথমটো কাৰণে আমি পাম 2n + 1 ইয়াত লিখিব পাৰিম 2 * 51 + 1 ইয়াত লিখিব পাৰিম -2 * 51 ইয়াত 2 * 51 ইয়াত -2n n নহয় ইয়াত 2 * 51 - 1 তো এতিয়া আমি ইয়াক সলভ কৰি পাও 103 বা 102 ইয়াত পাও আমি -102 আৰু ইয়াত পাও আমি -101 তো এতিয়া আমাৰ কারেক্ট आंसर হ'ব option B is the correct answer of this question তো এতিয়া আমি চাও 24 নম্বৰ কোৱেশ্চনটোৰ সলিউশন তো ইয়াৰ আমাক দিয়া আছে যে a function f is defined such that for all x y belongs to r এটা ইকুয়েশন স্যাটিসফাই কৰে মই ওদে কৈছিলো যেতিয়া আমি এইটো ইকুয়েশন স্যাটিসফাই কৰে বুলি কম তেতিয়ালে f of x ৰ মানে ডাইৰেক্টলি লব পাৰো a to the power x তো এতিয়া আমাৰ ইয়াত
এইটো হ'ল এটা যিকোনো কনষ্টেণ্ট আৰু এক্স হ'ল যিকোনো এটা ভেৰিয়েবল, এক্স হ'ল আমাৰ ভেৰিয়েবল আৰু এই হ'ল এটা কনষ্টেণ্ট আৰু এইটো হ'ল আমাৰ ভেৰিয়েবল। কিন্তু ইয়াত আমাৰ ডাইৰেক্ট ইমান কৰাৰ জৰুৰত নাই আকৌ, যিহেতু ইয়াত আমাক ডিফাৰেঞ্চিয়েট কৰিব দিছে। চাগে কুৱেশ্যনটোত অলপ বেছি ভাবি শুনিয়ে দিছিল, কিন্তু ইয়াত আমাৰ ডাইৰেক্টলি এনচাৰটো ওলাইছে। চাওঁ কেনেকৈ আছে। তো ইয়াক আমাৰ ডিফাৰেঞ্চিয়েট কৰিব দিছে, তো মই এফ অফ এক্সৰ মান লিখিব পাৰোঁ 1 প্লাছ এইটো ছেকেণ্ডটোৰ পৰা 1 প্লাছ এক্স জি অফ এক্স। তো ইয়াক আমি ডিফাৰেঞ্চিয়েট কৰিলে 1 ডিফাৰেঞ্চ কৰিলে 0 হ'ব। প্ৰথমটো আমি এক্সটো ছেম, এক্সটো ডিফাৰেঞ্চিয়েট কৰোঁ 1 হ'ব, আৰু জি অফ এক্স ইয়াত আমি এক্স ছেম ৰাখিম জি ডেছ এক্স। তো এতিয়া আমাৰ ইয়াত অপশ্যন ডি যিটো আছে সেই ছেম এনচাৰটো আমি ইয়াতো পাইছোঁ, ইয়াতো আছে। তো এইটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। কিন্তু ইয়াত আমি ডাইৰেক্টলি কৰিব নকৰিলে অলপ বেছি দীঘল হ'ব আৰু, মানে আমি এফ অফ এক্সৰ ভেলুটো ইয়াত জিৰ মান কথা উলিয়াই ল'ব লাগিব, সেই জি এক্সৰ ভেলুটো আমি ইয়াত পুট কৰিব লাগিব, পুট কৰি কিনে আকৌ কোনটো অপশ্যন হয় তাক চাব লাগিব। তো আমি ইয়াত ডাইৰেক্টলি হৈছে কাৰণ ডাইৰেক্টলি কৰি দিছোঁ। তো এতিয়া আমি চাওঁ 25 নম্বৰ কুৱেশ্যনৰ সলিউশ্যন। 25 নম্বৰ কুৱেশ্যনৰ সলিউশ্যন। তো ইয়াত আমাৰ ডিফাৰেঞ্চিয়েশ্যন উলিয়াব দিছে টেন ইনভাৰ্চ অফ ইমানৰ উইথ ৰেচপেক্ট টু দিছ। তো এতিয়া আমি কি কৰিম, প্ৰথমতে আমি এই ধৰণৰ ফৰ্ম দেখিলে মই আগতেও কৈছিলোঁ, আগৰ পেপাৰখন চল্ভ কৰোঁতে কৈছিলোঁ, এই ধৰণৰ ফৰ্ম দেখিলে আমি ডাইৰেক্টলি এটা কথাই মাথা মাৰিব লাগে যে ইয়াত আমি কিবা ছাবষ্টিটিউট কৰিব পাৰোঁ নেকি। তো এতিয়া আমি ইয়াত ছাবষ্টিটিউট কৰিম এক্স ইকুৱেলছ টু কছ 2 থিটা, এক্স স্কুৱেৰ ইকুৱেলছ টু কছ 2 থিটা। চাবচোন এতিয়া এইটো কিমান সহজ হৈ যাব, মানে ছাবষ্টিটিউশ্যন নকৰাকৈ কৰিব পাৰিম, নকৰিলে এই গোটেইখিনি বস্তু ডিফাৰেঞ্চিয়েট কৰোঁতে আমাৰ অলপ হালাত টাইট হ'ব। তো আমি ইয়াত ছাবষ্টিটিউট কৰি ল'লোঁ প্ৰথমতে টেন ইনভাৰ্চ নলওঁ প্ৰথমতে এইকেইটা ভিতৰৰ বস্তুকেইটা কি হয় চাই ল'ম। তো এতিয়া আমাৰ 1 প্লাছ এক্স স্কুৱেৰ, ইয়াৰ ভেলু কি হ'ব 1 প্লাছ কছ 2 থিটা। তো ইয়াৰ ভেলু হ'ব আমাৰ, আমি এটা ফৰ্মুলা পাইছিলোঁ, সেই ফৰ্মুলাটো ইউজ কৰি আমি ইয়াত ফৰ্মুলাটো আছিল ইয়াত লিখি দিওঁ একবাৰ, মই আৰু একবাৰ cos 2 থিটা ইকুৱেলছ টু 2 cos স্কুৱেৰ থিটা মাইনাছ 1, আৰু ইয়াত লিখিব পাৰোঁ 1 মাইনাছ 2 চাইন স্কুৱেৰ থিটা। তো ইয়াৰ মান হ'ব এইটো ইফালে লৈ গ'লে 2 cos স্কুৱেৰ থিটা, আৰু ধৰ লিখিব পাৰোঁ 1 মাইনাছ এক্স স্কুৱেৰ ইকুৱেলছ টু 1 মাইনাছ cos 2 থিটা ইকুৱেলছ টু, এইটো যদি ইফালে লৈ আহোঁ মই লিখিব পাৰোঁ 2 চাইন স্কুৱেৰ থিটা। তো এতিয়া আমি ওপৰত যিটো আছে মানে কুৱেশ্যন যিটো দি আছে তাত পুট কৰি দিম টেন ইনভাৰ্চ অফ, তো ওপৰত আমি লিখিব পাৰোঁ যিটো ৰুট অভাৰ আছে, ৰুট অভাৰ অফ দিছ ইকুৱেলছ টু ৰুট 2 কছ থিটা মাইনাছ ইয়াত বহালে ৰুট 2 চাইন থিটা, তলতো আমাৰ ৰুট 2 কছ থিটা প্লাছ ৰুট 2 চাইন থিটা। তো এতিয়া আমি ইয়াক ফাৰ্ডাৰ সলভ কৰিলে পাম টেন ইনভাৰ্চ। তো এতিয়া আমি কি কৰিলোঁ, ইয়াৰ পৰা ৰুটটো কমন ল'লোঁ, ওপৰৰ পৰা ৰুটটো কমন ল'লোঁ আৰু কছ থিটা কমন ল'লোঁ, তলতো চেম ৰুটটো কমন ল'ম আৰু কছ থিটা কমন ল'ম। তো ওপৰত থাকিব আমাৰ 1 আৰু ইয়াত থাকিব আমাৰ চাইন থিটা, যিহেতু ইয়াত কছ থিটা নাছিল, কছ থিটা হৰণ কৰিব লাগিব আমি ইয়াত। তো ইয়াতো হ'ব আমাৰ 1 প্লাছ চাইন থিটা ডিভাইড বাই কছ থিটা। তো ইয়াৰ আমাৰ এই দুটা কেঞ্চেল গুচি গ'ল। তো এতিয়া আমি ইয়াক লিখিলে টেন ইনভাৰ্চ 1 মাইনাছ টেন থিটা ডিভাইড বাই 1 প্লাছ টেন থিটা। তো এতিয়া আমি ইয়াক 1টো লিখিব পাৰোঁ টেন ইনভাৰ্চ থাকিলে, আৰু ইয়াত লিখিব পাৰোঁ আমি 10 পাই বাই 4 মাইনাছ টেন থিটা ডিভাইডেড বাই 1 প্লাছ 10 পাই বাই 4 মানে 1 হয় ইনটু টেন থিটা। তো ইয়াৰ পৰা আমি পাম যে টেন ইনভাৰ্চ অফ 10 পাই বাই 4 মাইনাছ থিটা। তো ইয়াৰ পৰা 10 ইনভাৰ্চ আৰু 10টো নোহোৱা হৈ যাব কিনে হ'ব আমাৰ 5 বাই 4 মাইনাছ থিটা। তো ইয়াৰ পৰা আমি থিটাৰ মান কিমান পাম, থিটাৰ মানটো আমি ইয়াৰ পৰা যেতিয়া আমি থিটাৰ মানটো উলিয়াম, থিটাৰ মান উলিয়ালে পাম আমি
cos inverse x square equals to theta আর ইয়ার থিটার ভ্যালুটা হবে আমার cos inverse x square divided by 2 তো এটা আমি ইয়াত পুট কৰিম পুট কৰিলে আমি পাম cos inverse x square divided by 2 তো এই যে আমি ডিফারেন্সিয়েট কৰিম যেটা মই কৈছিল ডিফারেন্সিয়েট কৰিব লাগে এই ডাঙৰ টার্মটো উইথ রেসপেক্ট টু cos inverse x square তো আমার লাগে ডিফারেন্সিয়েশন অফ pi by 4 cos inverse x square with respect to cos inverse x square তো এটা আমি প্রথমতে ইয়াক p বুলি মানি লম p বুলি মানি ললে আমার কি হবে তাহলে হবে dp উপৰত হ'ব আমাৰ pi by 4 minus ইয়াত 2 এটা থাকিব সরি তো ইয়াত আমাৰ p by 2 তো এটা আমি এক ডিফারেন্সিয়েট কৰিলে পাম প্ৰথমতে ডিফারেন্সিয়েট কৰিলে আমাৰ 0 হৈ যাব যেটো কনস্ট্যান্ট হয় সেকেন্ডত ডিফারেন্সিয়েট কৰিলে মাইনাস dv by dp equals to 1 তো মাইনাস হ'ব তো এতিয়া আমাৰ ইয়াত কোনো ধৰণৰ p ৰ টাৰ্ম অহা নাই যদি p আহিলে আমি p ৰ ভ্যালু পুট কৰি দিলো হয় কিন্তু ইয়াত আমাৰ কনস্ট্যান্ট এটা আহিছে মাইনাস হাফ তো ইয়াৰ আমাৰ অপচন হ'ব যদি আমি অপশনটো চাওঁ এনসার বললে আমি মাইনাস হাফ এর অপশনটো হ'ব আমার ইয়ার আমার অপশন সি মাইনাস হাফ ইজ দ্য কারেক্ট অ্যান্সার তো এতিয়া আমি আও 26 নম্বৰ কোৱেশ্যনৰ সলিউশন লৈ তো ইয়াৰ আমাক দিয়া আছে যে a denotes the arithmetic mean of the real number এর মান আমাক দিয়া আছে যে ইয়াৰ arithmetic mean হয় তো ইয়াৰ হ'ব আমাৰ a1 plus a2 plus a3 dot 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 an divided by n ইয়াত আমি a1 plus a2 plus a3 dot 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 an equals to আমি লিখিব পাৰো a into n তো এতিয়া আমি ইয়াক সলভ কৰো summation of ইয়াত দিয়া আছে i equals to 1 ৰ পৰা n x minus x whole square ইয়াৰ মানে আমি x equals to a আমি মিনিমা পাম নে ম্যাক্সিমা পাম নে আমি এনে ধৰণৰ কোনো পইণ্টে নাপাও নে এটা নে নান অফ দিস এর কোনটো অ্যান্সার হয় তা আমি উলাব দিছে তো এতিয়া আমি কি কৰিম ইয়াক আমি সলভ কৰিম ইয়াক আমি এক্সপান্ড কৰিম প্ৰথমতে i equals to 1 ৰ পৰা n x square plus ai square minus 2x ai তো এতিয়া আমি ডিস্ট্রিবিউট কৰিলে পাম ইয়াত হ'ব আমাৰ x square আৰু সামেশন অফ i equals to 1 ৰ পৰা n ৰব আৰু 1 এ ৰব কাৰণ এখন থাকিব প্লাস ইয়াক লিখিলে আমি i equals to 1 ৰ পৰা n ai square minus এগুলো লিখিব পাৰো আমি twice x আগত লাগিব কাৰণ এটা এগুলোর লগত i এর কোনো রিলেশন না i equals to 1 ৰ পৰা n ai তো এতিয়া আমি এটা যেটো আছে ন ইয়াক আমি লিখিব পাৰো এনেকৈ summation of i equals to 1 ৰ পৰা n ai x square into n plus ইয়াক আমি এক্সপান্ড কৰি লিখিলে পাম a1 square a2 square dot dot an square minus 2x তো ইয়াৰ মানটো আমি পালো কিমান an তো আমি ইয়াত লিখিব পাৰিম a into n তো ইয়াক আমি মানি লৈছো p বুলি তো আমাক লাগে এই p এর লোকাল ম্যাক্সিমা তো a হ'ব নে লোকাল মিনিমা হ'ব তো সেই ধৰণে আমাক উলিয়াব দিছে তো প্ৰথমতে আমি ডিফারেন্সিয়েট কৰিম এক ডিফারেন্সিয়েট কৰি আমি উলিয়াব পাৰিম ইয়াৰ ম্যাক্সিমা বা মিনিমাৰ কথা dp by dx তো আমি ডিফারেন্স কৰিলে পাম 2xn তাৰপিছত আমাৰ যেটো কনস্ট্যান্ট লাগু তাহিন তো তার হৈ যাব 0 মাইনাস ইয়াত আমি x টো নহয় যাব তো ইয়াত আমাৰ থাকিব 2an equals to 0 পুট কৰিম 0 পুট কৰিলে আমাৰ ইয়াত 2n 2 আৰু n দুটাতে আছে তো এটা নহয় যাব তো আমাৰ x equals to x minus a equals to 0 তো এই আমাৰ x equals to a হ'ল তো যেতিয়া আমি আর ওপর ডিফারেন্সিয়েট করি তেতিয়া আমি গম যে এটা হচ্ছে মিনিমাম না ম্যাক্সিমাম পাই ডাবল ডিফারেন্সিয়েশন অফ p with respect to x equals to হবে 2 n যেটা পজিটিভ নাম্বার তো এই সংখ্যাটা দাও আমার পজিটিভ ওদের সংখ্যাটা হবে আমার পজিটিভ তো এটা আমি পালো যে এই যেটো পয়েন্ট আছে x equals to a এটা আমার হবে
লোকেল মিনিমা, এইটো পজিটিভ হ'লে লোকেল মিনিমা হয়। তো ইয়াত আমি পালোঁ যে ইকুৱেলছ টু এ ইজ এ লোকেল মিনিমা। তো ইয়াত আমাৰ অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ অফ দিছ কুৱেশ্যন। তো এতিয়া আমি চাওঁ কুৱেশ্যন নম্বৰ 27ৰ সলিউশ্যন। 27ৰ সলিউশ্যন। তো আমাক ইয়াত দিয়া আছে যে ইন দ্য ইকুৱেশ্যন এক্স স্কুৱাৰ প্লাছ 2ux প্লাছ ভি ইকুৱেলছ টু 0। তো ইয়াত আমাৰ ইউ আৰু ভি আৰ চুজেন ইণ্ডিপেণ্ডেণ্টলি ৰেণ্ডমলি ফ্ৰম 1 to 3, মানে এই তিনিটা সংখ্যা আছে, সংখ্যাৰ পৰাই ইউ আৰু ভিটো আমি উলিয়াম। তো ইউ ইকুৱেল প্ৰবেবিলিটি, মানে ইয়াত 1 উলিওৱাৰ যিমান প্ৰবেবিলিটি আছে, 2 উলিওৱাৰ সিমান আছে, 3 পোৱাৰ সিমানেই প্ৰবেবিলিটি আছে। দেন দ্য প্ৰবেবিলিটি ডেট ইকুৱেশ্যন হেজ both roots real হোৱাৰ প্ৰবেবিলিটি উলিয়াব দিছে আমাক। ৰিয়েল হোৱাৰ প্ৰবেবিলিটি কিমান হ'ব সুধিছে। তো ইয়াত আমি ৰিয়েল সলিউশ্যন কেতিয়া পাম? যেতিয়া আমি প্ৰথমতে আমি এক্সৰ মানটো আমি উলিয়াই ল'ম। কি হ'ব আমি মাইনাছ বি, কি হ'ব আমাৰ মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱাৰ মাইনাছ 4ac ডিভাইড বাই 2 আহিছে। যেতিয়া আমি পুট কৰিলে পাম মাইনাছ 2u প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱাৰ মানে হ'ল 4u, মানে 4u স্কুৱাৰ মাইনাছ 4b হ'ব ইয়াত ডিভাইড বাই 2a এর জায়গাত 1। তো এইটো আমাৰ কেতিয়া ৰিয়েল হ'ব? তেতিয়া আমাৰ ইয়াত ৰিয়েল সলিউশ্যন পাম আমি যেতিয়া আমাৰ 4u স্কুৱাৰ মাইনাছ 4v গ্ৰেটাৰ দেন ইকুৱেলছ টু 0। যেতিয়া আমাৰ জোৰকৈ ডাঙৰ হ'ব জোৰকৈ সৰু হ'ব তেতিয়া আমাৰ ইমেজিনেৰী ৰুট নহ'ব আৰু তেতিয়া আমি ৰিয়েল সলিউশ্যন পাম। তো 4 নোহোৱা কৰিলে আমি পাম u স্কুৱাৰ মাইনাছ v ইজ গ্ৰেটাৰ দেন ইকুৱেলছ টু 0। তো আমাৰ u স্কুৱাৰ মাষ্ট বি গ্ৰেটাৰ দেন ইকুৱেলছ টু v। তো এতিয়া আমি চাম কোনটো কোনটো ভেলু আমাৰ হ'ব পাৰে। আমি ইউ ভি চুজ কৰিব লাগে ক'ৰ পৰা 1 2 3 পৰা। তো প্ৰথমতে আমি টোটেল কিমান ল'ব পাৰোঁ এইটো চাম। আমি ৰিকোয়াৰ্ডৰ কথা কোৱা নাই, টোটেল আমি কেইটা কাৰণে আমি ই আৰু ভিউৰ কম্বিনেশ্যন উলিয়াব পাৰিম। তাৰ কাৰণে আমি টোটেল উলিয়াৰ কাৰণে আমি কি কৰিম, প্ৰথমতে 3টাৰ পৰা যিকোনো এটা বাছি পূৰণ 3টাৰ পৰা যিকোনো এটা বাছি এটা আমাৰ 3 পূৰণ 3 ইকুৱেলছ টু 9 ৱেজ 9টা ৱেৰে আমি সজাব পাৰিম, মানে ইউ আৰু ভিৰ কম্বিনেশ্যনটো আমি উলিয়াব পাৰিম। তো এতিয়া আমি ইয়াত এই কণ্ডিশ্যনটো ছেটিছফাই হোৱাকৈ এই কণ্ডিশ্যনটো ছেটিছফাই হোৱাকৈ কি কেইটা উলিয়াব পাৰিম তাক চাম। প্ৰথমে আমি ধৰি লৈছোঁ ইকুৱেলছ টু 1। তাৰ কাৰণে আমাৰ ইউ স্কুৱাৰ ইকুৱেলছ টু কিমান, ইউ স্কুৱাৰ ইকুৱেলছ টু 1 হ'ল। তো এতিয়া আমাৰ 1 মাষ্ট বি গ্ৰেটাৰ দেন ইকুৱেলছ টু ভি। তো ইয়াৰ পৰা আমি পালোঁ ভি কিমান অকল 1 হ'ব পাৰে। তো আমি নেক্সট চাওঁ ইউ ইকুৱেলছ টু 2ৰ কাৰণে। ইকুৱেলছ টুৰ কাৰণে আমাৰ কি হ'ব, ইউ স্কুৱাৰ ইকুৱেলছ টু হ'ব আমাৰ 4। তো তাৰ পৰা আমি পাম 4 মাষ্ট বি গ্ৰেটাৰ দেন ইকুৱেলছ টু ভি। তো ইয়াৰ পৰা আমি পালোঁ যে ভিৰ মান 1 2 3 তিনিটা হ'ব পাৰে, তিনিটা হ'লে ছেটিছফাই কৰিব এই কণ্ডিশ্যনটো। তো ঠিক তেনেদৰে ইউ ইকুৱেলছ টু 3 কাৰণে ইউ স্কুৱাৰ ইকুৱেলছ টু 9, তেতিয়া আমি লিখিব পাৰোঁ 9 মাষ্ট বি গ্ৰেটাৰ দেন ইকুৱেলছ টু ভি। তো ইয়াৰ পৰা পালোঁ যে ভিৰ মান আমি 1 2 3 তিনিটা ল'ব পাৰিম। তো আমি ইয়াত কেইটা হ'ব পাম, 1ৰ লগত 1, ইয়াত আমাৰ 2ৰ লগত, তো ছেকেণ্ডৰ পৰা আমি পাম 2ৰ লগত প্ৰথমতে 1, 2ৰ লগত 1, 2ৰ লগত 2, 2ৰ লগত 3, 3ৰ লগত 1, 3ৰ লগত 2, 3ৰ লগত 3। তেতিয়া আমি পালোঁ 1 2 3 4 5 6 7 7। তো আমাৰ প্ৰবাবিলিটি কিমান হ'ব, আমাৰ ৰিকোয়াৰ্ড কিমান পালোঁ, আমাৰ এইকেইটা উলিয়াব পাৰোঁ আমি, এইকেইটা হ'ব আমাৰ কম্বিনেশ্যন। তো 7 ধৰণে আমাৰ ইয়াত প্ৰশ্ন কুৱেশ্যনৰ পৰা পাইছোঁ আৰু টোটেল হ'ব আমাৰ 9। তো ইয়াৰ প্ৰবাবিলিটি হ'ব আমাৰ 7/9। তো ইয়াৰ পৰা আমাৰ সলিউশ্যন হ'ব অপশ্যন চি, 7/9 ইজ দ্য কাৰেক্ট এনচাৰ। তো এতিয়া আমি চাওঁ 28 নম্বৰ কুৱেশ্যনৰ সলিউশ্যন। তো ইয়াত আমাক দিয়া আছে যে the acute angle between the lines whose direction cosines are given by the equation this and this. তো এতিয়া আমি প্ৰথমতে কি কৰিম, যেতিয়া ডাইৰেকশ্যন কোচাইন বুলি দিয়ে ধৰিছে এল
এম আৰু এন তো আমি ইয়াৰ পৰা এটা কণ্ডিশ্যন পাই যাওঁ যে এল স্কুৱেৰ প্লাছ এম স্কুৱেৰ প্লাছ এন স্কুৱেৰ ইকুৱেলছ টু 1। তো এতিয়া আমাৰ ইয়াত দিয়া আছে এইটো এটা, তো ইয়াৰ পৰা আমি লিখিব পাৰোঁ এল স্কুৱেৰ প্লাছ এম স্কুৱেৰ ইকুৱেলছ টু এন স্কুৱেৰ। তো এইটো পুট কৰি দিলে আমাৰ হ'ব এন স্কুৱেৰ প্লাছ এন স্কুৱেৰ ইকুৱেলছ টু 1। তো ইয়াত আমি পালোঁ এন স্কুৱেৰ ইকুৱেলছ টু হাফ। তো ইয়াৰ ভেলু আমি পালোঁ প্লাছ মাইনাছ 1/2। তো এতিয়া আমাৰ ইয়াত যিটো প্লাছ মাইনাছ দিছে ন, প্লাছ মাইনাছ যিখিনি আমাক বেলেগ একো বুজোৱা নাই। যদি এটা লাইন হয় আমাৰ, তেতিয়াহ'লে আমাৰ যদি ইয়াত প্লাছটো বুজাব এই ডাইৰেকশ্যনটো, মাইনাছে বুজাব আমাৰ এই ডাইৰেকশ্যন। তো ইয়াত কোনো ধৰণৰ কথা নাই আমাৰ, যিহেতু আমাৰ এটা লাইনৰ কথা কৈছে। তো ইয়াত প্লাছ বা মাইনাছ কোনোডাল ল'লে হ'ল। তো ইয়াত আমি প্লাছডাল লৈ লৈছোঁ আৰু মাইনাছডাল আমি এনেই এতিয়া নাই লোৱা, মানে প্লাছ মাইনাছ কোনোডাল ল'লে হ'ল, আমি প্লাছটো লৈ লৈছোঁ। তো এতিয়া আমি উলিয়াম, তো এতিয়া আমি এনৰ মান পাই গ'লোঁ। তো এতিয়া আমাক আৰু কি দি আছে যে এল প্লাছ এম প্লাছ এন ইকুৱেলছ টু 0। তো এতিয়া আমি ইয়াত এনৰ ভেলু পুট কৰিলে পাম এল প্লাছ এম ইকুৱেলছ টু মাইনাছ এন, তো মাইনাছ 1/2। তো এতিয়া আমি ইয়াক কি কৰিম, স্কুৱাৰ কৰিম। তো এতিয়া আমি ইয়াক স্কুৱাৰ কৰিলে পাম এল স্কুৱেৰ প্লাছ এম স্কুৱেৰ প্লাছ টুৱাইছ এল এম ইকুৱেলছ টু এইটো তাৰ স্কুৱাৰ কৰিলে এইফালে স্কুৱাৰ কৰিলে হ'ব আমাৰ হাফ। তো ইয়াৰ পৰা আমি জানো যে এল স্কুৱেৰ প্লাছ এম স্কুৱেৰ ইকুৱেলছ টু আমাৰ এন স্কুৱেৰক লিখিব পাৰোঁ আমি হাফ। তো এতিয়া আমি ইয়াৰ পৰা পালোঁ যে 2l m ইকুৱেলছ টু 0। তো l m ইকুৱেলছ টু l ইনটু m ইকুৱেলছ টু 0। তো ইয়াৰ পৰা আমি যিটো পালোঁ যে l m ইকুৱেলছ টু 0। তো ইয়াৰ পৰা হয়তো হ'ব পাৰে আমাৰ l ইকুৱেলছ টু 0 নহ'লে m ইকুৱেলছ টু 0। l ইকুৱেলছ টু 0 ধৰিলে আমি m ৰ ভেলু পাম, যিহেতু আমি জানো যে l প্লাছ m ইকুৱেলছ টু মাইনাছ এন হয়, মানে মাইনাছ 1/2 হয়। তো এতিয়া আমি আর L0 হলে m ৰ ভ্যালু পাম আমি -1/2 আৰু ইয়াত n থাকিব আমাৰ n ৰ ভ্যালু আমাৰ কিমান 1/2। তো ইয়াত আমি ঠিক তেনেদৰে তো এতিয়া আমি ইয়াৰ পৰা আমি কি ওলাইছো, এতিয়া আমি L ৰ ভ্যালু পাম আমি ঠিক তেনেদৰে -1/2 আৰু n ৰ ভ্যালু আমাৰ হ'ব ঠিক একে 1/2। তো এতিয়া আমি কি পালো, ইয়াত দুটা লাইন পালো। তো এতিয়া আমাৰ ইয়াত দিয়া আছে, ইয়াৰ কাৰণে দিয়া আছে যে L ৰ মান 0, m ৰ মান হ'ল -1/2 আৰু ইয়াৰ হ'ল 1/2। তো আৰু এডাল আমাৰ পালো যে L ৰ মান হ'ল আমাৰ 1/2 আৰু m ৰ মান হ'ল 0 আৰু n ৰ মান হ'ল 1/2। তো এইটার মাজত এংগল উলিয়াব লাগে, এটা আমি ধরিয়ে লৈছো। তো এতিয়া আমি ইয়াৰ মাজত এংগল উলিয়ালে cos থিটা ইকুৱেলছ টু আমি পাওঁ এই দুটা ডট প্ৰডাক্ট কৰিলে আমি পাম 0 0 0 প্লাছ 0 আৰু লাষ্টত হ'ব আমাৰ হাফ। তো ডিভাইডেড বাই ইয়াৰ ম্যাগনিটিউড হ'ল আমাৰ 1, ইয়াৰো আমাৰ ম্যাগনিটিউড হ'ল 1, তো টোটাল হ'ব 1। তো ইয়াৰ পৰা আমি পালো যে cos থিটা ইকুৱেলছ টু হাফ, তো থিটা ইজ ইকুৱেলছ টু π/3 মানে 60 ডিগ্ৰী। তো এতিয়া আমি ইয়াৰ পৰা পালো যে অপশন বি 60 ডিগ্ৰী ইজ দ্য কারেক্ট আনসার। তো এতিয়া আমি আহো 29 নম্বৰ কুৱেশ্যনৰ সলিউশনলৈ। তো এতিয়া আমি ইয়াত দিয়া আছে যে ইমান আৰু ইমান দিয়া আছে, তো আমাক উলিয়াব দিছে sin a - b। তো এতিয়া আমি কি কৰিম, এটা আমাৰ দিয়া আছে 2√2 cos a ইকুৱেলছ টু cos b
প্লাছ কছ কিউব বি, আৰু এটা আমাক দিয়া আছে √2 sin a ইকুৱেলছ টু sin b মাইনাছ sin কিউব বি। তো এতিয়া আমি প্ৰথমতে কি কৰিম, এটাক ডিভাইড কৰি ল'লো, ইয়াত 2, এইটো ধৰি ল'লো 2, এইটো 1। প্ৰথমতে আমি কি কৰিম 2 ডিভাইড বাই 1, মানে যি টি কৰিলে আমাক কিবাকে sin a cos b সেইবোৰৰ মান উলিয়াব লাগে, যাতে আমি ইয়াৰ পৰা ভেলুটো উলিয়াব পাৰোঁ। তো 2 ডিভাইড বাই 1 কৰিলে আমি পাম আমাৰ ওপৰত থাকিব √2 sin a, ওপৰত থাকিব √2 cos a ইকুৱেলছ টু sin b মাইনাছ sin কিউব b ডিভাইডেড বাই cos b প্লাছ cos কিউব b। তো এতিয়া আমি ওপৰৰ পৰাই sin b, তলৰ পৰা cos b কমন ল'লোঁ, ওপৰৰ পৰা sin b কমন ল'লে পাম 1 মাইনাছ sin স্কুৱেৰ বিটা sin স্কুৱেৰ b, 1 মাইনাছ sin স্কুৱেৰ b, তলৰ পৰা আমি পালোঁ যে cos b 1 প্লাছ cos স্কুৱেৰ b। ইয়াত আমি √2 কেঞ্চেল গ'ল, তো ইয়াত থাকিব আমাৰ sin a cos a ইকুৱেলছ টু ইয়াত থাকিব আমাৰ sin b cos b, আৰু ইয়াত থাকিব আমাৰ ওপৰত থাকিব আমাৰ cos স্কুৱেৰ b 1 মাইনাছ sin স্কুৱেৰ b ইকুৱেলছ টু cos স্কুৱেৰ b ডিভাইডেড বাই 1 প্লাছ cos স্কুৱেৰ b। তো এতিয়া আমি লিখিব পাৰোঁ sin a ইয়াৰ এফালে লৈ গ'লে আৰু ইয়াৰ এফালে লৈ আহিলে, তো sin a cos b ইকুৱেলছ টু cos a sin b। ইয়াত লিখিব পাৰোঁ আমি cos স্কুৱেৰ b ডিভাইড বাই 1 প্লাছ cos স্কুৱেৰ b। তো এইটো আমি এফালে লৈ আহিলে পাম, এফালে সলভ কৰোঁ, কি হ'ব আমাৰ sin a cos b, ইয়াত আমাৰ উল্টা হৈছে, উল্টা হ'লে আমাৰ হ'ব 1 প্লাছ cos স্কুৱেৰ b ডিভাইডেড বাই cos স্কুৱেৰ b ইকুৱেলছ টু cos a sin b। তো এতিয়া আমি ইয়াৰ পৰা পাম sin a cos b, ইয়াত কৰিলে আমি 1 ডিভাইডেড বাই cos স্কুৱেৰ b প্লাছ 1, ওপৰত আমাৰ cos স্কুৱেৰ b, তলত আমাৰ cos স্কুৱেৰ b ইকুৱেলছ টু 1, তো ইমান ইকুৱেলছ টু আমি পাম cos a ইনটু sin b। তো এতিয়া আমি ইয়াৰ পৰা পাম যে sin a cos b মাইনাছ cos a sin b প্লাছ, এতিয়া এবাৰ ইয়াৰ লগত লিখি কিনে মই লিখি দিলোঁ ইয়াত, এবাৰ ইয়াত লিখিলে আমি এতিয়া পাম sin a cos b ডিভাইডেড বাই cos স্কুৱেৰ b ইকুৱেলছ টু 0। তো এতিয়া আমি ইয়াৰ পৰা লিখিব পাৰিম sin a মাইনাছ b ইজ ইকুৱেলছ টু, ইয়াত আমাৰ এইটো যদি কেঞ্চেল কৰে এটা, তো ইয়াত আমাৰ কি হ'ব মাইনাছ sin a ডিভাইডেড বাই cos b। তো এতিয়া আমি কি কৰিম, কুৱেশ্যনে যে দিয়া আছিল আমাক এইকেইটা, তো এইকেইটা আমি কি কৰিম এতিয়া চাওক। তো এতিয়া আমি ইয়াত কি কৰিম 1 যিটো আছিল 1 স্কুৱেৰ প্লাছ 2 স্কুৱেৰ,
তো ইয়াৰ পৰা আমি লিখিব পাৰিম, তো এতিয়া আমি ইয়াৰ পৰা পাম √2 হোল স্কুৱেৰ, তো কমন ল'লোঁ আমি, তো ভিতৰত আমাৰ থাকিব cos স্কুৱেৰ a প্লাছ sin স্কুৱেৰ b, sin স্কুৱেৰ a ইকুৱেলছ টু, তো এইফালে আমি ইয়াক স্কুৱেৰ কৰিলে আমি cosটো বাহিৰত ৰাখিম প্ৰথমতে, cos স্কুৱেৰ b আৰু ভিতৰত থাকিব আমাৰ 1 প্লাছ cos স্কুৱেৰ b আৰু ওপৰত থাকিব আমাৰ হোল স্কুৱেৰ প্লাছ, তো ইয়াতে আমি প্ৰথমতে sin b টো কমন ৰাখিম প্লাছ, ইয়াতে আমি sin b টো প্ৰথমতে কমনত ৰাখিম, তো ইয়াত হ'ব আমাৰ sin স্কুৱেৰ b, ইয়াত হ'ব আমাৰ ভিতৰত 1 মাইনাছ sin স্কুৱেৰ b per হোল স্কুৱেৰ, তো এটি আমি ইয়াত ইফালে হ'ব 1, তো √2 হোল স্কুৱেৰ মানে হ'ল আমাৰ 2, তো ইয়াৰ পৰা আমি লিখিব পাৰিম cos স্কুৱেৰ b, আমি এক্সপাণ্ড কৰিলে পুনৰ পাম 1 প্লাছ cos টু দি পাৱাৰ 4b প্লাছ 2 cos স্কুৱেৰ b প্লাছ sin আছে, চাইনটোক লিখিব পাৰিম মই 1 মাইনাছ cos স্কুৱেৰ b আৰু এইটো লিখিব পাৰিম cos টু দি পাৱাৰ 4b, যিহেতু আমি জানো যে 1 মাইনাছ sin স্কুৱেৰ b মানে cos স্কুৱেৰ b। তো এতিয়া আমি ইয়াক ভালদৰে এক্সপাণ্ড কৰিলে আমি তাৰ এটা ইকুৱেশ্যন পাই যাম যে আমাৰ cos স্কুৱেৰ b প্লাছ 3 cos টু দি পাৱাৰ 4b ইকুৱেলছ টু 2। তো ইয়াক আমি যেতিয়া আমি ইয়াত কি কৰিম এতিয়া, তো এতিয়া আমি ইয়াত কি কৰিম, p ইকুৱেলছ টু cos স্কুৱেৰ b লৈ ল'ম, আমি ইয়াৰ ইকুৱেশ্যনটো পাম 3p স্কুৱেৰ প্লাছ p মাইনাছ 2 ইকুৱেলছ টু 0। ইয়াৰ পৰা আমি, তো এতিয়া আমি ইয়াক সলভ কৰিলে পাম 3p মাইনাছ 2 হোল ইনটু p প্লাছ 1 ইকুৱেলছ টু 0। তো ইয়াৰ পৰা আমি পাম p ইকুৱেলছ টু হয়তো 2/3 নহ'লে -1। তো ইয়াত আমাৰ -1, তো ইয়াৰ -1 আমাৰ হ'ব নোৱাৰে, কাৰণ ইয়াত আমাৰ p যিটো আছে এইটো তাক cosৰ স্কুৱেৰৰ ভেলু, তো স্কুৱেৰৰ ভেলু কোনো নিগেটিভ হ'ব নোৱাৰে, তো এইটো -1 কেতিয়া হ'ব নোৱাৰে, তো ইয়াৰ ভেলু হ'ব আমাৰ p ইকুৱেলছ টু হ'ব আমাৰ 2/3। তো ইয়াৰ পৰা আমি পাম যে p মানে হ'ল cos স্কুৱেৰ b ৰ মান 2/3, তো ইয়াৰ পৰা আমি পাম cos b ইকুৱেলছ টু প্লাছ মাইনাছ √2/3। তো এতিয়া আমি কি কৰিম, ইয়াৰ পৰা আমি ইয়াত চাওঁ, ইয়াত আমি, তো এতিয়া আমি ইয়াৰ কাৰণে লাগে cos b টো আমি পাই গ'লো, তো এতিয়া আমি ইয়াৰ পৰা যেতিয়া আমি cos b ৰ ভেলু পাই গ'লো, তো এতিয়া আমি ওলাম sin a ৰ ভেলু, আমি ওলাবলৈ, তো এতিয়া আমি 2 ইউজ কৰিম, ইয়াত যিটো 2 আছে 2 ইউজ কৰিম, আমি 2 ইউজ কৰি আমি ওলাম sin a ৰ ভেলু। তো ইয়াত আমাৰ দিয়া থকা মতে আমাৰ দিয়া আছে যে √2 sin a ইকুৱেলছ টু sin b মাইনাছ sin স্কুৱেৰ b। sin কিউব b। তো ইয়াৰ পৰা আমি কি কৰিম, প্ৰথমতে সাইনটো কমন লৈ ল'লে আমাৰ হ'ব 1 মাইনাছ sin স্কুৱেৰ বিটা ইকুৱেলছ টু cos স্কুৱেৰ b। তো cos স্কুৱেৰ b ৰ ভেলু আমি জানো 2/3। তো ইয়াৰ পৰা আমি যেতিয়া ট্ৰাইংগল ল ইউজ কৰিম, কৰি কিনে যেতিয়া আমি জানো যে cos মানে হ'ল আমাৰ বেছ আপন হাইপোটেনিউছ, বেছ হ'ল আমাৰ √3। তো ইয়াত আমাৰ √3 স্কুৱেৰ মানে 3, √2 স্কুৱেৰ মানে 2 ইকুৱেলছ টু 1। তো ইয়াত আমাৰ পাৰপেণ্ডিকুলাৰ ভেলু 1, ইয়াত আমাৰ চাইনৰ ভেলু হ'ব, তো এতিয়া আমি ইয়াৰ পৰা sin b ৰ ভেলু হ'ব প্লাছ মাইনাছ দিব পাৰোঁ, কাৰণ ইয়াত যদি আমি cos b টো মাইনাছ ধৰোঁ তেতিয়া ইয়াত মাইনাছ হ'ব, যদি cos b টো প্লাছ ধৰোঁ ইয়াত প্লাছ হ'ব, তো প্লাছ মাইনাছ আমি দুটা ধৰিছোঁ। তো ইয়াত আমাৰ sin b ৰ ভেলু হ'ব 1 ডিভাইডেড বাই পাৰপেণ্ডিকুলাৰ আপন হাইপোটেনিয়াছ 1/3 আৰু ইনটু 2/3। তো ইয়াৰ পৰা আমি পালোঁ যে sin a ৰ ভেলু হ'ব আমাৰ √2 এইফালে ডিভাইড কৰিলে হ'ব আমাৰ √2 3 √3। তো এতিয়া আমি ইয়াৰ ভেলু পাম, তো এতিয়া আমাৰ ইয়াৰ ভেলুটো হ'ব মাইনাছডাল আগৰ পৰা আছিলে, তো
তো ইয়াত থাকিব আমাৰ প্লাছ মাইনাছ মানে তো ইয়াৰ ভিতৰত থাকিব আমাৰ প্লাছ মাইনাছ ইয়াত হ'ব আমাৰ √2 ডিভাইডেড বাই 3√3 আৰু ঠিক তেনেদৰে তলতো হ'ব আমাৰ √2 ডিভাইডেড বাই √3 আৰু আগত থাকিব আমাৰ প্লাছ মাইনাছ তো প্লাছ মাইনাছ কেঞ্চেল যাব মাইনাছ মাইনাছ কেঞ্চেল যাব আৰু প্লাছ থাকিলে আমাৰ কথাই নাই তো ইয়াৰ √3 কেঞ্চেল যাব √2 কেঞ্চেল যাব ইয়াৰ পৰা আমি এনচাৰ পাম -1/3 তো ইয়াৰ পৰা আমাৰ কাৰেক্ট এনচাৰ হ'ব তো ইয়াক আমি সলভ কৰি পালো যে অপশন সি -1/3 ইজ দ্য কারেক্ট অ্যান্সার তো এতিয়া আমি আহো কুৱেশ্যন নম্বৰ 30 সলিউশনলৈ কুৱেশ্যন নম্বৰ 30 সলিউশন তো আমাক দিয়া আছে যে a tank of an enemy is moving along the curve this the soldier is placed at point 3,2 nearest distance between the soldier and the tank তো এতিয়া আমি ইয়াত কি কৰিম আমাদের ইয়ার গ্রাফডাল ড্র করলো গ্রাফডাল আগে এনেকুৱা হ'ব আমাৰ যেহেতু আমাৰ ইয়াত এক্সৰ উপর স্কোয়ার আছে মানে ওয়াই এক্সৰ এবাৰ সিমেট্রিক্যাল আৰু ইয়াৰ পৰা এই পইণ্টটো পাম আমি 0,2 যদি আমি এনা লিখিব পাৰোঁ 1 - 2 = x²। তো ইয়াৰ যিটো ভাৰ্টেক্সটো হ'ব আমাৰ 0,2 তো ইয়াৰ আমাৰ আৰু এটা পইণ্ট দিয়া আছে 3,2 তো 3,2 হ'লে ইমান মানত আহিব 3,2 তো ইয়াৰ পৰা আমি নিয়ারেস্ট ডিস্টেন্স উলিয়াব লাগে মানে পারপেন্ডিকুলারটো হ'ব তো এতিয়া আমি কি কৰিম ইয়াত যিকোনো এটা পইণ্ট মানি ল'ম পইণ্ট আমি মানি ল'ম প্ৰথমটো ধৰি লোৱা আৰু আলফা মানিলে সেকেন্ডটো হ'ব আমাৰ মানে y কোঅৰ্ডিনেট তাৰ হ'ব y equals to যেহেতু x² + 2 x এর মান আলফা স্কয়ার + 2 তো এর হবে আমার আলফা স্কয়ার + 2 তো এটা আমি ডিস্টেন্সৰ ইকুয়েশনটো লিখিম root over alpha - 3 whole square alpha square plus 2 minus 2 হ'ব তাৰ কাৰণে আমি alpha square to the power square লিখিব পাৰিব পাৰোঁ ইয়াক আমি ডিফাৰেন্সিয়েট কৰিম with respect to alpha আৰু আমি পুট কৰিম 0 মানে আলফাৰ কি ভ্যালুৰ কাৰণে ইয়াৰ মানটো মানে একদম মিনিমাম হ'ব আলফাৰ কি ভ্যালুৰ কাৰণে ইয়াৰ মানটো একেবাৰে মিনিমাম হ'ব তো এতিয়া আমি ইয়াক সলভ কৰিলে পাম 1/2 root over alpha - 3 whole square plus alpha to the power 4 ইয়াক আমি তাৰপিছত চেইন ৰুল লগালে 2 alpha - 3 plus 4 alpha cube equals to 0 এটি যেহেতু পজিটিভ হয় তো এফালে রয়ে গেলে তাকে 0 হয়ে যাব তো ইয়ার পরে আমি পুনর পাম 4 alpha cube plus 2 alpha minus 6 equals to 0 তো ইয়ার পর আমি 2 কমন লাগিয়ে ক্যান্সেল করে দিতে পারো এটা করলে আমি পাম 2 alpha cube plus alpha minus 3 equals to 0 ইয়াক আমি দেখিয়ে গম পাইছো যে ইয়াত আমি alpha equals to 1 ইয়াক স্যাটিসফাই কৰিব তো এতিয়া আমি কি কৰিম ইয়াক আমি রিঅ্যারেঞ্জ কৰি লিখিম 2 alpha cube minus এটা alpha equals to 1 তো 2 alpha square এরপর প্লাস 2 alpha square minus 2 alpha plus 3 alpha minus 3 equals to 0 তো এই যে এর পর এলো আমার alpha minus 1 তো কমন then আমার রোল 2 alpha square plus 2 alpha plus 3 equals to 0 ইয়াৰ পৰা আমাৰ আহিব ইমাজিনাৰী ৰুট চালে গম পাম যে ইয়াৰ পৰা আহিব আমাৰ ইমাজিনাৰী ৰুট তো এতিয়া আমাৰ ৰিয়েল ৰুটটো হ'ব alpha equals to 1 তাৰ মানে ইয়াৰ alpha equals to 1 তে আমাৰ নিয়ারেস্ট মানে মিনিমাম আহিব লাগে যেটো ভ্যালু আছে ইয়াত তো alpha equals to 1 তে ইয়াৰ আমাৰ মিনিমাম ভ্যালু আহিব লাগে তো এতিয়া আমি ইয়াৰ alpha equals to 1 পুট কৰি আমাৰ মিনিমাম ভ্যালুটো পাম যদি আমি দুটামান পইণ্ট হ'লে তেতিয়া আমি চাব লাগিলে হৈছে ইয়াত মিনিমাম হ'ব নে ম্যাক্সিমাম হ'ব ইয়াত যদি আমাৰ alpha equals to 1 হ'ব তো এই গ্যাৰান্টি এইটো কথা হ'ব যে তো ইয়াত আমাৰ ডাইৰেক্টলি এইটো কথাই পাম যে ইয়াত আমাৰ এইটো ডাইৰেক্টলি মিনিমাম হ'ব মানে নিয়ারেস্ট পইণ্টে হ'ব
পুট কৰিলে পাওঁ আমি 1 minus 3 হোল স্কোয়ার প্লাস 1 স্কোয়ার মানে 1 তার উপর স্কোয়ার মানে 1 এর হবো আমার -2 স্কোয়ার মানে 4 প্লাস 1 ইকুয়ালস টু রুট ওভার 5 তো এই যে ইয়ার পর আমি পালো যে অপশন সি root over 5 is the correct answer of this question. তো এতিয়া আমি আহো 31 নম্বৰ কুৱেশ্যনৰ সলিউশন হলৈ 31 নম্বৰ কুৱেশ্যনৰ সলিউশন তো এতিয়া আমি ইয়াত পাম যে আমাৰ উলিয়াব দিছে ইমান দিয়া আছে আমাক তো উলিয়াব দিছে আমাক f dash pi by 4 তো এতিয়া আমি কেনেকৈ পাম ইয়াক তো ইয়াৰ কাৰণে আমি প্ৰথমতে এটা কাম কৰোঁ আমাৰ f of x দিয়া আছে f of x equals to ইমান দিয়া আছে ন তো আমি এতিয়া কি কৰিম প্ৰথমতে 2 এৰে মাল্টিপ্লাই কৰিম আৰু ডিভাইড কৰিম তো মাল্টিপ্লাই কৰিলে আমাৰ হ'ব 2 আৰু sin x মাল্টিপ্লাই কৰিম আৰু ডিভাইড কৰি দিম 2 sin x তো ইয়াত হ'ব আমাৰ cos x ইয়াত আমাৰ আছে cos 2x ইয়াত আমাৰ আছে cos 4x আৰু cos 8x into cos 16x তো এইটা মিলি কিনে আমাৰ হৈ যাব sin 2x এবার আমরা ইয়ার পর আমি পাই যাম sin 2x তো এইটা আমি পূরণ 2 এটা আর এটা কৰিম তো এইটা আমি ইয়াৰ পৰা পাই যাম ইয়াত 2 এটা হৈ যাব তো ইয়াৰ পৰা আমাৰ হৈ যাব sin 4x পুনৰ আমি ইয়াত 2 এটা পূৰণ কৰিম আৰু ইয়াত 2 এটা লিখিম তো ইয়াৰ পৰা আমাৰ হৈ যাব sin আমাৰ হ'ব 8x তো পুনৰ আমি ইয়াত এটা 2 পূৰণ কৰিম আৰু ইয়াত আমি 2 এটা লিখিম তো ইয়াৰ পৰা আমি পাই যাম cos 18x sin 16x তো পুনৰ আমি এটা 2 পূৰণ কৰিম কৰিলে আমি ইয়াৰ পৰা 2 এটা থাকিব ইয়াত টোটাল হৈ যাব আমাৰ sin 32x তো ইয়াৰ পৰা আমি পাই গলো ইয়াক আমি লিখিব পাৰো এতিয়া ইমান ইজ ইকুয়ালস টু sin 32x তোমালোকে চাবা ভালদৰে চালে আৰু আমি বুজি পাই যাবা এইটোটা তো 2 গুণ 4 8 16 32 তারপর 32x তো এটা আমি ডিফারেন্সিয়েট করি ইয়াক f dash x is equals to আমার 1/33 তো এটা আমি ডিফারেন্সিয়েশন কৰিম f of x so 1/32 আমাৰ সেম থাকিব তো বাকিখিনি আমাৰ তলত আমাৰ আছিল তলত আমাৰ আছিল x নহয় সৰি sin x তলত আমাৰ আছিল 32 sin x তো এটা আমি ইয়াক ডিফারেন্সিয়েট কৰিলে পাম তলতো স্কয়ার হৈ যাব sin স্কয়ার x ওপৰত তোৰ প্ৰথমতে ডিফারেন্সিয়েশন তো cos 32x আর ইয়ার 32 টা আইব চেইনটোৰ মতে আৰু ইনটু sin x মাইনাস আমাৰ সাইনক ডিফারেন্সিয়েট কৰিলে cos x আর ইয়ার হ'ব আমাৰ sin 32x তো এটা আমি লাগে f ইনভার্স অফ pi by 4 তো ইয়াত আমাৰ pi by 4 পুট কৰিলে 32 থাকিব তো pi by 4 পুট কৰিলে 1 divided by root 2 whole square আর উপরে দাও আমার 32 cos 32 into pi by 4 equals to কিমান হয় আমার 8 pi হয় তো যদি cos এর ভিতৰত আমার ইন্টিগ্রাল মাল্টিপল অফ 2 pi 2 and pi থাকে তেতিয়াহলে তাৰ ভ্যালু আমার 1 হৈ যায় তো ইয়াৰ ভ্যালু আমাৰ হ'ব ইয়াত 8 pi তো ইয়াৰ ভ্যালু হ'ব আমাৰ 1 আৰু cos sin of 8 pi equals to তো এতিয়া আমাৰ sin pi by 4 equals to 1 divided by root 2 minus তো ইয়াত আমাৰ cos pi by 4 মানে হ'ল 1 by root 2 আৰু আমাৰ sin of 8 pi sin 8 pi তো ইন্টিগ্রাল মাল্টিপল অফ তো সাইনের ভিতৰত ইন্টিগ্রাল মাল্টিপল অফ 2 pi থাকিলে ইয়াৰ ভ্যালু আমাৰ 0 হয় তো টোটালটোৰ ভ্যালু আমাৰ হৈ যাব 0 তো এতিয়া আমি লিখিব পাৰো
32 কেঞ্চেল গুচি যাব ওপৰত হ'ব আমাৰ 1/√2 আৰু হ'ব আমাৰ 1/√2 into 1/√2 তো এইটো কেঞ্চেল গুচি যাব তো ইয়াত থাকিব আমাৰ অনলি √2 তো ইয়াৰ পৰা আমি পালো যে অপশন ডি √2 ইজ দ্য কারেক্ট অ্যান্সার তো এতিয়া আমি আৰু 32 নম্বৰ কুৱেশ্যনৰ সলিউশনৰ 32 নম্বৰ কুৱেশ্যনৰ সলিউশন তো এতিয়া আমাৰ ইয়াত দিয়া আছে যে f b a polynomial of degree 2 তো আমি মানি ললো f of x equals to in general আমি মানো ax square plus bx plus c তো এতিয়া আমাক কৈছে যে ইয়াত এটা সদায় 0 কৰি ডাঙৰ হয় মানে তুমি গ্ৰাফ ড্ৰ কৰো ই সদায় মানে y ক কেতিয়া কাট নকৰে ই সদায় ওপৰতে থাকিব তো ইয়াৰ পৰা আমি পাওঁ যে এটা কন্ডিশন ইয়াত পজিটিভ হ'বলৈ a সদায় 0 কৰি ডাঙৰ হ'ব লাগিব আৰু d টো সদায় নেগেটিভ হ'ব লাগিব তো ইয়াত d ৰ ভ্যালু আমি পাওঁ b স্কয়ার - 4ac less than 0 তো এতিয়া আমাক কৈছে যে gx তো gx ইকুয়ালস টু আমাৰ কি লিখিব পাৰো আমি এতিয়া gx is equals to f of x মানে ax square plus bx plus c f dash x ইয়াক আমি ডিফারেন্সিয়েট কৰিলে কি পাম f dash x equals to 2ax plus b और पुनः আমি ইয়াক ডাবল ডিফারেন্সিয়েট কৰিলে পাম আমি twice a তো এতিয়া আমি ইয়াক পুট কৰিম f of f dash x তো এতিয়া আমি ইয়াত পুট কৰিম f dash x ৰ ভ্যালু তাৰ ভ্যালু হ'ব আমি 2x plus b plus f double dash x তো ইয়াৰ ভ্যালু আমাৰ twice a তো এতিয়া আমি রিঅ্যারেঞ্জ করে লিখিলে হ'ব ax স্কয়ার তো আমাৰ আছে প্লাস x ৰ কোএফিশিয়েন্ট আমাৰ b ও আছে twice a ও আছে তো কি হ'ব আমাৰ b plus twice a ax plus twice a c plus b তো এতিয়া আমি ইয়াৰ আমাৰ a টো পজিটিভ হলে তো এতিয়া আমি একবাৰ ইয়াক চাম ইয়াৰ ক্যারেক্টারিস্টিক উলাবলৈ আমি কম b স্কয়ার - 4ac টো উলিয়াম ইয়াৰ কাৰণে তো ইয়াৰ কাৰণে আমাৰ হ'ব b plus twice a whole square minus 4a twice a plus c plus b ইয়াৰ ভ্যালুটো আমি ইয়াক আমি সলভ কৰিলে পাম ইয়াৰ আমাৰ b square plus 4a square plus twice a 2x নাই 4 হ'ব 22 মানে যেটা আমাৰ twice আছে তো 4ab হ'ব মাইনাস এটা হ'ব আমাৰ 8a square minus 4ac minus 4ab তো minus 4ab plus 4ab নোৱা হৈ গ'ল তো ইয়াত আমি পাম ইয়াৰ পৰা আমি পালো b square minus 4ac minus 8a square minus 4a square equals to minus 4a square তো আমি ইয়াৰ পৰা পাইছিলো যে b square minus 4ac এটা নেগেটিভ নাম্বাৰ হয় যেটো 0 কৰি সৰু বুলি ইয়াত পাইছিলো তো এইটো আমাৰ a যেটো পজিটিভ আছিল তো এই গোটেই সংখ্যাটো হৈ যাব মাইনাসডাল ধৰি কিনে আমাৰ হৈ যাব নেগেটিভ সংখ্যা তো ইয়াৰ পৰা আমি কেৱল ওভাৰঅল যেটো আছে সংখ্যা গোটেই সংখ্যাটো নেগেটিভ সংখ্যা মানে এই গোটেই সংখ্যাটো হ'ব 0 কৰি সৰু তো এইটো ইয়াৰ পৰা কি পালো যেটো আমাৰ ইয়াত এই কুৱেশ্যনটোৰ কাৰণেও a greater than 0 আৰু ইমানৰ ভ্যালু less than 0 তো আমি পালো যে g of x is always positive তো ইয়াৰ পৰা আমি পালো যে অপশন b is the correct answer of this question g of x greater than 0 তো এতিয়া আমি চাও 33 নম্বৰ কুৱেশ্যনৰ সলিউশন 33 question solution তো এতিয়া আমি ইয়াত দিয়া আছে যে f of x equals to this তো এতিয়া আমি উলিয়াব লাগে ইয়াত কোনটো ৰাইট আমাৰ তো এতিয়া আমি প্ৰথমতে কি কৰিম
এফ ডেছ এক্স উলিয়াই ল'ম তাৰ ভ্যালু হ'ব আমাৰ 3x স্কয়াৰ 2x এফ ডেছ 1 প্লাস এফ ডাবল ডেছ 2 ইয়াক আমি পুনৰ ডিফাৰেন্সিয়েট কৰিলে ডাবল ডিফাৰেন্সিয়েট কৰিলে 6x প্লাস 2f ডেছ 1 তো এতিয়া আমি ইয়াক ট্ৰিপল ডিফাৰেন্সিয়েট কৰিলে পাম 6 তো এতিয়া আমি ইয়াত f ট্ৰিপল ডেছ ত্রিভুজ করো তার ভ্যালু আমার 6 পাবো যেহেতু আমার এইফালে x এর কোনো ধরনের টার্ম নাই তো এতিয়া আমি ইয়াত f ট্রিপল ডেছ 3 ভ্যালু পালো আমি 6 তো ইয়াৰ পৰা আমি ইয়াতো আমি পুট কৰিম f ডাবল ডেছ 2 যেটা আমার কোয়েশনতে দিয়া আছে কোয়েশনতে যেহেতু আমি এটা ইউজ কৰিছো তো এতিয়া আমি আর ভ্যালু পাম 12 যেহেতু আমি x এর ভ্যালু করছি 6 into 2 equals to 12 plus 2 f dash 1 তো আমি ইয়াৰ পৰা ভ্যালু পালো ইমান তো এতিয়া আমি ইয়াৰ পৰা ইয়াত আমি পুট কৰিম f dash 1 তো ইয়াৰ পৰা আমি পাম 3 into 1 square মানে 1 তো 3 plus 2 into 1 মানে 2 f dash 1 plus f dash 2 ইয়াত f dash 2 ভ্যালুটো আমি ইয়াৰ পৰা পুট কৰি দিম যাতে আমি f dash 1 ৰ টাৰ্মছতে গোটেইখিনি পাই যাওঁ তো ইয়াত আমি পাম 12 plus dash 1 2 into f dash 1 তো ইয়াৰ পৰা আমি সলভ কৰি f dash x ৰ ভ্যালু পালো f dash 1 ৰ ভ্যালু পালো -5 তো এতিয়া আমি ইয়াৰ ভ্যালু ইয়াত পুট কৰি f ডাবল ড্যাশ 2 equals to পাই গলো 2 তো এতিয়া আমি ইয়াত ইকুয়েশনত পুট কৰি পাম যেটা আমাৰ ইকুয়েশন দিয়া আছিল তাত পুট কৰি আমি পাম of x is equals to x cube plus x square এর হবে আমার -5 plus x into এর হবে আমার 2 plus এর হবে আমার 6 তো এতিয়া আমি ইয়াক সলভ কৰিলে আমি f of 0 এর ভ্যালু পাম ইয়াৰ পৰা 6 আৰু f of 1 এর ভ্যালু আমি পাম 4 তো সলভ কৰিলে আমি এটা পাই যাম তো ইয়াৰ পৰা আমি গম পালো যে অপশন এ যে দিয়া আছে যে 0 f of 0 মানে হল আমার 6 f of 1 মানে হল আমার 4 তো ইয়াৰ ভ্যালু আমি পাও 10 তো ইয়াৰ পৰা আমি পালো যে অপশন এ ইজ দ্য কারেক্ট আনসার অফ দিস কোয়েশ্চন তো এতিয়া আমি 34 নম্বৰ কোয়েশ্চনলৈ 34 নম্বৰ কোয়েশ্চনৰ সলিউশন তো ইয়াৰ মানে দিয়া আছে যে f of x equals to sin inverse of log 2 x square divided by 2 তো ইয়াৰ পৰা আমি পাম যে ইয়াৰ পৰা লিখিব পাৰো যে সাইনৰ ভ্যালুটো সাইনৰ ভিতৰত থকা যেটো আছে সেইটো সদায় -1/1 এর ভিতৰতে থাকিব লাগিব তো log 2 x square divided by 2 -1/1 এর ভিতৰত তো এতিয়া আমি ইয়াত log 2 উঠালে পাম 2 to the power -1 less than equals to x square divided by 2 less than equals to 2 তো ইয়াৰ পৰা পালো আমি 1/2 2 টো ইফালে ইনটু কৰিলে হ'ব আমাৰ 1 তো ইয়াৰ পৰা পালো আমি ইমান equals to less than equals to 4 তো ইয়াৰ পৰা আমি x এর ভ্যালু পাম -2 এর পৰা 1 -2 এর পৰা -1 ইউনিয়ন 1 এর পৰা 2 মানে চালে আমি ডাইরেক্টলি গম পাও যে ইয়াৰ মাজত থকা ভ্যালু ইয়াৰ মাজত থকা ভ্যালু ইয়াক স্যাটিসফাই কৰিব পাৰে তো এতিয়া আমি আৰু এটা সেকেন্ড আৰু কি পাম যে ইয়াত লগৰ ভিতৰত যেটো আছে সেইটো সদায় পজিটিভ হ'ব লাগিব x square divided by 2 always greater than লগৰ ভিতৰত যেটো আছে সেইটো সদায় পজিটিভ হ'ব লাগিব তো x square divided by 2 always greater than 0 তো ইয়াৰ পৰা আমি পালো যেটো x এর স্কয়ার আছে তো x এর ভ্যালু সব হ'ব পাৰে x এর 0 তো এতিয়া আমি এটাৰ ইন্টারসেকশন কৰি পাম তাই আমাক দিছে যে 0 দিছে আমাৰ -2 এর পৰা -1 দিছে আমাৰ 1 এর পৰা 2 তো ইয়াত দিছে আমাৰ এইখিনি হ'ব এইখিনি আৰু
এইখিনি হ'ব ইয়াৰ কাৰণে আৰু ইয়াৰ কাৰণে হ'ব আমাৰ ইয়াৰ এটা হলো চাৰ্কেল 0 আৰু বাকীখিনি গোটেইখিনি হ'ব পাৰে হ'ব পাৰে তো ইয়াৰ আমি ইণ্টাৰচেকশ্যন পাম এইখিনি আৰু এইখিনি তো ইয়াৰ পৰা আমাৰ এনসাৰ হ'ব এইটোৱে তো ইয়াৰ পৰা আমি পালো যে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ অফ দিস কুৱেশ্যন তো সহজে আছে ইয়াৰ আগতে তো এতিয়া আমি চাওক 35 নম্বৰ কুৱেশ্যনৰ সলিউশন তো এতিয়া আমাক ইয়াত দিয়া আছে যে f of x is equals to 5 2 minus x plus pi x তো এতিয়া আমাক ইয়াত দিয়া আছে যে pi double dash x is less than 0 for কিহৰ কাৰণে 0 পৰা 2 ভিতৰত তো ইয়াৰ পৰা আমি কি পালো যে pi dash x is decreasing for 0 পৰা 2 লাগি তো এতিয়া আমি ইয়াক যেহেতু আমাৰ f of x ৰ কথা ক'ব দিছে f of x টো মনোটোনিক্যালি ইনক্ৰিজিং হয় নে ডিক্ৰিজিং হয় কৰবাৰ গ'লে ইনক্ৰিজিং হয় তো আমি ইয়াক আমি ডিফাৰেন্সিয়েট কৰিব লাগিব f dash x equals to ইয়াৰ হ'ব আমাৰ pi dash 2 minus x আৰু minus x ক পুনৰ সাইন ৰুলৰ মতে ডিফাৰেন্সিয়েট কৰিলে আমি পাম মাইনাস এটা বেছি তো প্লাস pi dash x তো এতিয়া আমি ইয়াৰ পৰা এটা কথা গম পালো যে ধৰিলো এইটো আমাৰ 1 এটা আমাৰ 0 তো 2 তো 0 পৰা 1 এর ক্ষেত্ৰত আমাৰ কি হয় ইয়াৰ পৰা আমি চাম 0 মানে ইয়াত 0 কৰি ডাঙৰ হ'ব minus pi dash 2 minus x plus pi dash x আৰু ইয়াতো সেম আৰু ইয়াত 0 2 ডাঙৰ হ'ব minus of pi dash 2 minus x plus pi dash x তো ইয়াৰ আমি কি পাম তো ইয়াৰ পৰা ইয়াত আমি কি পাম ইয়াৰ ভ্যালুটো আমাৰ হল f dash x তো f dash x is greater than 0 আর ইয়ার পর আমি বলা আছে f dash x is less than 0 তো ইয়ার পর আমি বলা আছে 0 পর 1 এর ভিতৰত f of x হ'ব আমাৰ মনোটোনিক্যালি ইনক্রিজিং আর ইয়ার পর আমি পালো যে 1 over 2 এর ভিতৰত আমাৰ f of x হ'ব মনোটোনিক্যালি ডিক্রিজিং তো এতিয়া আমি কুৱেশ্যন নম্বৰ পাইছো যে 0 পৰা 1 এর ভিতৰত f of x তো মনোটোনিক্যালি ইনক্রিজিং আৰু মনোটোনিক্যালি ডিক্রিজিং হ'ব 0 পৰা 1 over 2 এর ভিতৰত তো ঠিকই আছে অপশন A is the correct answer of this question তো এতিয়া আমি 36 নম্বৰ কুৱেশ্যনৰ সলিউশন হলৈ তো ইয়াৰ আমাক দিয়া আছে যে ইন্টিগ্রেশন অফ 0 পৰা 3 লৈকে ইয়াৰ আমাক দিয়া আছে mod of ইমান x cube minus 3x square plus 2x dx তো এতিয়া আমি ভিতৰত যেটো আছে তাক আমি চাম যে কেতিয়া কি পজিটিভ বা কেতিয়া কি নেগেটিভ হয় তো 3x cube minus 3x square plus 2 ইয়াক আমি 2x তো ইয়াৰ পৰা আমি x তো কমন ললো ইয়াত ভিতৰত থাকিব আমাৰ x square minus 3x plus 2 ইয়াক আমি পুনৰ সলভ কৰিলে পাম আমি x minus 1 x minus 2 তো ইয়াৰ পৰা আমি x এর ভ্যালু পালো 0 1 2 তো এতিয়া আমি ইয়াক সংখ্যাত পুট কৰিম প্ৰথমতে পুট কৰিলে আমি ইয়াত পাম 0 1 2 3 মানে 3 লগে কনসিডাৰ কৰিব দিছে সেইকাৰণে আমি ইয়াৰ পৰা বেছি লোৱা নাই ললো কোনো কথা নাই আৰু ইয়াৰ পৰা কৰি বেছি লবা আমাৰ ইয়াত 0 পৰা ইনফিনিটি ভিতৰত যিকোনো সংখ্যা পুট কৰিলে ইয়াৰ পৰা আমি পজিটিভ নম্বৰ এটা পাম তো আমাৰ এইখিনি জায়গাত যিকোনো সংখ্যা পুট কৰিলে আমি পাম ইয়াত পজিটিভ ভ্যালু তো ইয়াত জেনাৰেলি পজিটিভ নেগেটিভ এনেকৈ হয় তবে আপোনালোকে পুট কৰি চাব পাৰে 1 over 2 ভিতৰত যদি সংখ্যাটা পুট কৰো তেতিয়া তাৰ ভ্যালু হ'ব আমাৰ নেগেটিভ 0 পৰা 1 এর ভিতৰত পুট কৰিলে আকৌ আমাৰ আহিব পজিটিভ তো পুনৰ যদি আমি
0 পৰা মাইনাছ ইনফিনিটি ভিতৰত পুট কৰোঁ কোনো এটা সংখ্যা, তো পুনৰ আমাৰ আহিব নেগেটিভ সংখ্যা এটা। তো আমাৰ ইয়াত যিহেতু 0 পৰা 3 ভিতৰত ইণ্টিগ্ৰেট কৰিব দিছে, তো আমি এতিয়া ইণ্টিগ্ৰেশ্যনটো ভালদৰে লিখিব পাৰোঁ মডেল থাকি কিনে, যে আমাৰ হ'ব 0 পৰাই 1 মডেল ডাইৰেক্টলি লিখি যাব, যিহেতু পজিটিভ সংখ্যা এটা পাই আছোঁ, x³ মাইনাছ 3x² প্লাছ 2x dx প্লাছ এতিয়া আমাৰ 1/2 1/2 ভিতৰত যিহেতু আমাৰ নেগেটিভ সংখ্যা এটা পাই আছোঁ, তো ইয়াত আমাৰ এটা নেগেটিভ আহিব, বাকীখিনি চেমে থাকিব, 3x³ মাইনাছ 3x² প্লাছ 2x dx প্লাছ ইন্টিগ্রেশন অফ 2 পৰা 3 x³ মাইনাছ 3x² প্লাছ 2x dx। তো এই তিনিটা আমি সলভ কৰিলে আমি পাওঁ, মই সলভ কৰা নাই, টাইম বহুত যাব সেইকাৰণে। তো এতিয়া আমি ইয়াক সলভ কৰি কিনে পাম, সলভ কৰিলে পাম 11/4। তো এতিয়া আমাৰ ইয়াৰ পৰা পালোঁ option D, 11/4 is the correct answer of this question. তো এতিয়া আমি 37 নম্বৰ কুৱেশ্যনৰ সলিউশ্যনলৈ। 37 নম্বৰ কুৱেশ্যনৰ সলিউশ্যন। তো এতিয়া আমি ইয়াত দিয়া আছে যে z1 z2 z3 be complex number such that mod of z1 mod of z2 mod of z3 আৰু ইমান equals to 1, then এইটো আমাক উলিয়াব দিছে। তো আমাৰ ইয়াত দিয়া আছে যে mod of z1 equals to 1। তো এতিয়া আমি কি কৰিব পাৰোঁ, ইয়াত ধৰি লওঁ মই স্কুৱেৰ চাই ল'ম, mod of z² z1² equals to আমি কি লিখিব পাৰোঁ, 1 হ'ব আমাৰ। তো mod of z1² আমি কি লিখিব পাৰোঁ, z1 to z1 bar equals to 1। তো আমি ইয়াত পালোঁ যে z1 bar equals to 1/z1। ঠিক সিমিলারলি আমি বাকিটা কারণে লিখিব পাৰিম, লিখিলে হ'ব আমাৰ z2 bar equals to 1/z2 আৰু z3 bar is equals to 1/z3। তো এতিয়া আমি ইয়াৰ পৰা আমি লিখিব পাৰিম z1 bar plus z2 bar plus z3 bar equals to 1। তো ইয়াত যেহেতু আমাৰ এই বাৰৰ প্ৰপাৰ্টি আছে যে মিলাই থাকিলে আমি একেলগে লিখিব পাৰোঁ, তো z1 plus z2 plus z3 হোল বাৰ লিখিব পাৰোঁ আমি equals to 1। আৰু আমি কমপ্লেক্স নম্বৰ আৰু এটা প্ৰপাৰ্টি জানো যে z বাৰৰ মেগনিটিউড আৰু জেডৰ মেগনিটিউড সদায় সেম হয়। তো এতিয়া ইয়াৰ পৰা লিখিব পাৰোঁ আমি z1 plus z2 plus z3, তাৰ মেগনিটিউড হ'ব আমাৰ 1। তো এতিয়া আমি পাম option A equals to 1 is the correct answer of this question। তো এতিয়া আমি 38 নম্বৰ কুৱেশ্যনৰ সলিউশ্যনলৈ। তো এতিয়া আমাক উলিয়াব দিছে যে the number of distinct roots of the equation this। তো এতিয়া আমি ইয়াক ডাইৰেক্টলি সলভ কৰি দিব পাৰোঁ, আমি ডাইৰেক্টলি সলভ কৰিলে আমাৰ ইকুৱেশ্যন যিটো পাম সেইটো অলপ দীঘলীয়া হ'ব, তাৰ কাৰণে ইয়াক আমি অলপ সলভ কৰি লওঁ প্ৰথমতে। মানে কি কৰিম আমি ইয়াত লিখিম আমি r1 is transformed to r1 plus r2 plus r3। তো আমি ইয়াক ডিটাৰমিনেণ্টৰ ভেলুত যদি আমি কোনো ধৰণৰ এইবোৰ ট্ৰান্সফৰ্মেশ্যন লগাওঁ, এনেকুৱা ট্ৰান্সফৰ্মেশ্যন কৰিলে ডিটাৰমিনেণ্টৰ ভেলু কোনো ধৰণৰ চেঞ্জ নহয়। তো ইয়াত আমি কি কৰিম, আমাৰ ইয়াত সামেশ্যন কৰিলে 2 cos x plus sin x, ইয়াতো সেম হ'ব আমাৰ 2 cos x plus sin x, ইয়াতো সেম হ'ব আমাৰ 2 cos x plus sin x। তো ওপৰৰ যিকেইটা সেম আছে সেমকেইটাৰ পৰা আমি সেইটো কমন ল'লে তাক আমি 0ৰ লগত ইকুৱেল কৰিলে আমি পাই যাম ইয়াত ডিভাইড 1, ইয়াত থাকিব আমাৰ cos x আৰু তলত থাকিব আমাৰ cos x, ইয়াত থাকিব আমাৰ 1, ইয়াত থাকিব আমাৰ sin x, ইয়াত থাকিব আমাৰ cos x
ইয়াত থাকিব আমাৰ 1, ইয়াত থাকিব আমাৰ cos x, ইয়াত থাকিব আমাৰ sin x, ইয়াৰ ডিটাৰমিনেণ্ট ইকুৱেলছ টু 0 ডিভাইডেড বাই এই যিটো আমাৰ চাম কৰাৰ পিছত হৈছিল সেইটো এটা sin x প্লাছ 2 cos x। তো ইয়াৰ ভেলু আমাৰ 0 হ'ব দেচোন, গোটেইটো ভেলু 0 হ'ব আমাৰ। তো এতিয়া আমি ইয়াক পুনৰ আমি ইয়াক অলপ সলভ কৰিম। সলভ কৰিলে বা আমি ইয়াত লিখিম আমি c1 is transform to c1 minus c3 আৰু আমি লিখিম c2 is transform to c2 minus c3। তো ইয়াৰ পৰা আমি পাম, ইয়াৰ পৰা মাইনাছ কৰিলে 0, তো কৰিলে আমাৰ 0, তো এইটো কৰিলে আমাৰ cos x minus sin x, তো ইয়াৰ পৰা ইয়াত কৰিলে আমাৰ 0, তো ইয়াত আমাৰ sin x minus cos x, তো আর ইয়ার পর আমি পাম cos x sin x। এবার ইয়াত হ'ব আমাৰ 1 cos x আৰু ৰ'বাৰ কি থাকিব, ইয়াত সেমে থাকিব sin x equals to 0। তো এতিয়া আমি ইয়াক এইটো দ্বাৰা কাম নহ'ব, এইটো দ্বাৰা কাম নহ'ব, তো এইটো দ্বাৰা, তো এতিয়া আমি ইয়াত 1ৰ এবাউটত এক্সপান্ড কৰিলে পাম 1 ইনটু এই দুটা পূৰণ হৈ যাব, তো এই দুটা মাইনাছ এই দুটা হৈ যাব, তো মাইনাছে মাইনাছে, তো ইয়াত মাইনাছ লৈ ল'লো, ইয়াত আমি ইয়াৰ চাইনটো উল্টা কৰি দিম, উল্টা কৰি দিলে আমি পাম মাইনাছটো নোহোৱা হৈ যাব আমাৰ cos x minus sin x। তো ইয়াৰ যেতিয়া আমি চাইনটো উল্টা কৰি দিম, যেতিয়া অৰিজিনেলি ইকুৱেশ্যনটোৰ পৰা মাইনাছ এটা আহিব, তো ইয়াত আমাৰ এইটো লগত এইটো ছেম হৈ যাব, স্কুৱেৰ থাকিব পাৰে ইয়াত ইকুৱেলছ টু 0। তো ভালদৰে তোমালোকে চাবা সলভ কৰি, তেতিয়াহ'লে আমি তোমালোকে এইটোৱে পাবা। তো এতিয়া আমি ইয়াত পালো যে cos x ইকুৱেলছ টু sin x। তো ইয়াৰ পৰা পালো আমি যে tan x ইকুৱেলছ টু 1। তো এতিয়া আমাৰ কুৱেশ্যন আৰু এটা কথা দি আছিল, আমাৰ ইণ্টাৰভেলটো দি আছিল যে এইটো এটা x তো হ'ব পাৰে -π/4 হ'ব পাৰে π/4 ৰ ভিতৰত। তো এতিয়া আমি 10ৰ গ্ৰাফডাল ড্ৰ কৰিম, 10ৰ গ্ৰাফডাল যায় আমাৰ এনেকুৱাকৈ। তো এতিয়া π/4 ধৰি লও আমাৰ ইয়াত আছে আৰু -π/4 ধৰি লও আমাৰ ইয়াত আছে। তো ইয়াত 1ৰ সমান হ'ব যেতিয়া এতিয়া থাকিব 1ৰ সমান, তো 1ৰ সমান হ'ব অকল এটা পইণ্টতে। তো এতিয়া ইয়াৰ পৰা পাওঁ আমি অপশ্যন চি 1 ইজ কাৰেক্ট এনসাৰ, মানে ইয়াত অকল এটাই সলিউশন থাকিব, ওৱান সলিউশন, আৰু সেইটো হ'ল আমাৰ π/4। তো এতিয়া আমি চাওঁ 39 নম্বৰ কুৱেশ্যনৰ সলিউশন। আমি জানো যে এডাল গ্ৰাফ এডালত যিমানটা আমাৰ সার্ফ এইচ থাকে, সার্ফ এইচ ফৰ এ কন্টিনিউয়াস গ্ৰাফ, যিমানটা আমাৰ সার্ফ এইচ থাকে সিমানে আমাৰ তেতিয়াহ'লে তাত এই ফাংশনটো নন ডিফাৰেন্সিয়েবল হয়, নন ডিফাৰেন্সিয়েবল। নন ডিফারেন্সিয়েবল। তো এতিয়া আমি ড্ৰ কৰিম f(x) ৰ গ্ৰাফডাল। তো আমাৰ কি দি আছে, f(x) ইকুৱেলছ টু maximum of x আৰু x স্কয়াৰ। তো এতিয়া আমাক ইয়াৰ ওলাব আছে the set of all non differentiable point। তো এতিয়া আমি ইয়াৰ গ্ৰাফডাল ড্ৰ কৰিলে আমি পাম, ৰাফলি ড্ৰ কৰিছো, ইয়াত আমাৰ প্ৰথমতে আছে x, ৰ গ্ৰাফডাল হয় আমাৰ এনেকুৱা, x মানে হ'ল আমাৰ y = 6 ধৰি কিনে কৰোঁ আমি, ইমান হ'ব, আৰু ইয়াৰ আমাৰ x³ আছে, সৰি। তো আমাৰ x³ ৰ গ্ৰাফডাল হ'ব এনেকুৱা। তো এতিয়া আমাক কৈছে মেক্সিমাম অফ x আৰু x', তো মেক্সিমাম হ'ব এইখিনি কাৰণে হ'ব এইখিনি, আৰু ইয়াৰ পিছত হ'ব এইখিনি, তাৰপিছত আমাৰ এইখিনি, তাৰপিছত আমাৰ এইখিনি। তো এতিয়া আমি ইয়াক ভালদৰে প্লট কৰিম, প্লট কৰিলে আমি পাম, এটা বেলেগ কালাৰে ড্ৰ কৰোঁ। তো এতিয়া হ'ব আমাৰ
এইখিনি আৰু এইখিনি ইয়াত হ'ব আমাৰ এইখিনি তো এইটো হ'ব আমাৰ তো এতিয়া আমি পাম ইয়াত এইটো এটা সার্ভ কর্নার আহিছে এইটো এটা ইয়াত সার্ভ কর্নার আহিছে ইয়াত এইটো এটা সার্ভ কর্নার আহিছে সার্ভ কর্নার মানে কি দুটা বেলেগ বেলেগ গ্ৰাফ তাত জইন হৈছে তো তাত টেনজেন্ট বেলেগ বেলেগ হৈছে তো তাৰ কাৰণে সেই পইণ্টটোত আমাৰ নন ডিফাৰেন্সিয়েবল হয় তো এতিয়া আমি ইয়াত পাম তিনিটা পইণ্ট হ'ব হ'ব আৰু এতিয়া আমি এটা কথা গম পাওঁ যে এই গ্ৰাফ দুটাৰ যে সলভ কৰিম y ইকুয়ালস টু x আৰু y ইকুয়ালস টু x কিউব যদি আমি সলভ কৰিলে আমি পাম এডালে গ্ৰাফ এডালে ক'ত কাটে এটা হ'ব আমাৰ 0,0 এটা হ'ব আমাৰ -1,1 আৰু এটা হ'ব আমাৰ 1,1 সলভ কৰিলে আমি গম পাই যাম যেতিয়া আমি এনেকৈ সলভ কৰিম x ইকুয়ালস টু x কিউব বুলি কয় যদি y ইকুয়ালস টু x হয় তো ইমান হ'ব তো ইয়াৰ পৰা আমি x কমন ল'লে x স্কয়ার -1 ইকুয়ালস টু 0 তো x minus 1 x plus 1 equals to 0 তো ইয়াৰ পৰা আমি পাওঁ x equals to 0 1 minus 1 তো ইয়াৰ পৰা আমি y ভ্যালু কেইটা পালে আমি এটাই পাওঁ তো এতিয়া ইয়াৰ ভ্যালুটো হ'ব আমাৰ 1 ইয়াৰ ভ্যালুটো হ'ব আমাৰ 0 আৰু ইয়াৰ এইটোৰ ভ্যালু হ'ল আমাৰ -1 তো এতিয়া ইয়াত ক'ত ক'ত কাটিছে আমাৰ x equals to 0 1 আৰু -1 তো এতিয়া আমি ইয়াৰ পৰাই তো এতিয়া আমি কুৱেশ্যনটোৰ ফালে যাওঁ কুৱেশ্যনটোত আমাক দি আছে যে the non-differentiable points are -1 0 আৰু 1 তো অপশ্যন D is the correct answer of this question তো এতিয়া আমি আহো কুৱেশ্যন নম্বৰ 40 সলিউশন তো এতিয়া আমাক ইয়াত দিয়া আছে যে ইমানৰ আমাৰ লাগে ইন্টিগ্ৰেল পাৰ্টটো তো এতিয়া তাৰ কাৰণে আমি কি কৰিম প্ৰথমতে আছে √2 + 1 to the power 6 ইকুয়ালস টু আমাৰ ইয়াৰ পৰা যেটো ভ্যালু পাম আমি ইন্টিগ্ৰেল প্লাস ফ্ৰেকশনাল পাম তো এনেকৈ লিখি ললো আমি প্ৰথমতে তো সেই টাইম এটা কথা জানো যে √2 হোল স্কয়ার √2 হোল স্কয়ার -1 স্কয়ার ইকুয়ালস টু √2 + 1 আর √2 -1 তো ইয়াত যদি আমি পাওয়ার 6 লও ইয়াতো আমি পাওয়ার 6 লইলাম 6 6 তো এই টাইম ইয়াত √2 স্কয়ার 2 -1 ইকুয়ালস টু 1 তো 1 to the power 6 equals to ইয়াত হ'ব আমাৰ 1 is equals to আমাৰ ইয়াত হ'ব আমাৰ সেমে থাকিব আমাৰ √2 + 1 to the power 6 ইয়াত হ'ব আমাৰ √2 - 1 to the power 6 তো ইয়াৰ পৰা আমি পালো যে √2 - 1 to the power 6 is equals to 1 divided by √2 + 1 to the power 6 তো ইয়াৰ ভ্যালু আমাৰ তো ইয়াৰ ভ্যালু আমাৰ 0 পৰা 1 হৈ থাকিব তো ইয়াকো আমি লিখিব পাৰো f dash x f dash মানে যেটা ফ্র্যাকশনাল পার্ট ফাংশন ইয়াত আমি ফ্র্যাকশনালটো লিখিছো f dash বুলি তো এতিয়া আমাৰ এটা কথা জানো যে f টো ইয়াত ফ্র্যাকশনাল পার্ট ফাংশনটো কৰিব পৰা লাগি থাকে 0 ৰ পৰা 1 ৰ ভিতৰত আৰু ইয়াত f dash টো আমাৰ এইটো ফ্র্যাকশনালটো আমাৰ 0 ৰ পৰা 1 ৰ থাকিব তো এতিয়া ইয়াৰ পৰা পালো আমি f + f dash তো থাকিব আমাৰ 0 ৰ পৰা 2 ৰ ভিতৰত তো এতিয়া আমি কি কৰিম এটা যোগ কৰি দিম মানে √2 + 1 to the power 6 তো ইয়াৰ এটো চাই লোৱা এটো মানে এনেকুৱা ধৰণৰ কোৱেশ্চন এটা আমি এনসাৰ কৰিব লাগিব তেতিয়া আমি তাক সহজে সলভ কৰিব পাৰিম তো ইয়াত আমাৰ হ'ব √2 - 1 to the power 6 equals to I plus the integral plus f plus f dash তো এতিয়া আমি ইয়াৰ পৰা যেটো ভ্যালু পাম ইয়াৰ পৰা পাম আমি 2 into বাকিটা ক্যান্সেল হৈ যাব কাৰণ ইয়াত প্লাস মাইনাস আছে তো দুইটা থাকিব আমাৰ তাত হ'ব আমাৰ দুফালে থাকিব তো দুটা থাকিব যেটা আমাৰ ক্যান্সেল নহব তাৰ কাৰণে আমাৰ 2 টা হৈ যাব তো এতিয়া আমাৰ ইয়াত হ'ব 2 into ইমান আছে তো ইয়াত হ'ব আমাৰ
6c0 0 root 2 to the power 6 plus 6c2 root 2 to the power 4 plus 6c4 root 2 to the power 2 plus 6c6 root 2 to the power 0 equals to I plus f plus and this. তো ইয়াৰ পৰা আমি ইয়াক সলভ কৰিলে পাম 2 into 99. তো ইয়াৰ পৰা আমি ভ্যালু পাম 99. যদি আমি সলভ করি তাহলে আমি 99 পাম। তো ইয়াত I plus f plus f dash। তো এতিয়া ইয়াৰ ভ্যালু ইন্টিজাৰ হয় আমাৰ। ইয়াত এইটো হ'ল আমাৰ ইন্টিজাৰ। তো ইয়াৰ সামেশন আমাৰ ইন্টিজাৰে হ'ব লাগিব ন তা। ইন্টিজাৰ হ'ব লাগিব। তো এতিয়া সেই ইন্টিজাৰটো কিমান হ'ব যেহেতু f plus f dash তো 0 পৰা 2 ভিতৰত লাই কৰে তো ইয়াৰ ভ্যালু হ'ব লাগিব আমাৰ must be 1। তো এতিয়া আমি ইন্টিগ্ৰেলটো ভ্যালু পাম 2 into 99 minus 1। তো ইয়াক আমি সলভ কৰি পাম I equals to মানে ইন্টিগ্ৰেল ভ্যালুটো হ'ব তাৰ ইন্টিগ্ৰেল পাৰ্টটো হ'ব 197। তো এতিয়া আমি ইয়াত যিটো আমাৰ I ধৰিছিলো এই I টোৰ ভ্যালু আমি পাই গলো 197। তো এতিয়া আমাৰ ইয়াত option A 197 is the correct answer of this question।